আসু সদস্যক গুলিয়াই হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ CRPF জোৱানৰ বিৰুদ্ধে ডুমডুমাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ এজন সদস্যক গুলিয়াই হত্যা কৰাৰ অভিযোগ CRPF জোৱানজনৰ বিৰুদ্ধে। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। 24 ঘণ্টাৰ ভিতৰত জোৱানজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰো হুংকাৰ দিছে আসুৱে। सुना नहीं तो हमें धक्का नहीं देते। गोली भी मार देगा बोला आपने। वो तो अलग बात हुआ जब आप दादागिरी कर रहे हैं। कहाँ दादागिरी कर? गोली मारूंगा नहीं बोला, ऐसा सब नहीं बोला। कैसे अभी तो बोला आप? नहीं वो तो अलग बात है। नहीं गोली मारो ये सब फालतू बात है। तुमको समझाने से तुम समझता नहीं है, समझा? आप लोग समझदार लड़का है, आप लोग बर्दे का रोक देता है। আপুনি কওকচোন মোৰ ভুল আছিলে একদম শুনক না একদম সঁচা সঁচি কওকচোন আপোনাৰ ডিউটি হপত আপোনাৰ মোৰ ভুল আছিলে हमारा भी सेल्फ है ठीक है हमको ऐसा हाथ लगाने का ना ना तेरे से सीनियर हूँ बहुत। जितना भी सीनियर आप हमको धक्का कैसे मारेगा देखो क्यों हाथ ने बोला हटा, आप हमको बोला কৰি আছিলো চাফ চিকুণ কৰি কিনে আমি মই ডুমডুমাত দুপৰীয়া ভাত খাবলৈ গ'লো। দুপৰীয়া ভাত খাই আহি কিনে মই দেখিলো যে CRPF আৰু পুলিচ লাল টুপি আছিলে চেকিং বহাইছিলে। মই জাষ্ট সুধিছো ছাৰক যে ছাৰ আজি কি 26 জানুৱাৰীৰ কাৰণে চেকিং বহাইছে নে বাইক চেকিং বহাইছে। ইমানটো কোৱাৰ লগে লগে মোক CRPF জনে গতিয়াই দিলে। তো মই যেতিয়া সুধিছো প্ৰশ্ন কৰিছো মোক যে হাত আপুনি কেনেকৈ লগাইছে, তাৰপিছত মোক ভাবুকি দিছে যে মোৰ ডিউটি টাইমত মাজত সোমাইছো। 26 জানুৱাৰী মোক ভাবুকি দিছে 26 জানুৱাৰীৰ দিনত তোক মই এনেকুৱা কেছ লগাই দিম, গুলিয়াই দিম, এনেকুৱা বহুত ধৰণৰ কথা কৈছে মোক। আৰু যিহেতু চবৰ আগত মোক এনেকুৱা গতিয়াই দিলে তো মোৰো এটা আত্মসন্মান আছে। মই লগালগ মই জিলা সভাপতি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰতিম নায়ক ডাঙৰীয়াক মই ফোন কৰি লগালগ কেছটো জনালো। তাৰপিছত আমি ডুমডুমা থানালৈ গৈছিলো, যিহেতু অচিক লগ নাপালো। অচিয়ে আমাৰ সাধাৰণ সম্পাদক সমজল বৰা সোণোৱালে কথা পাতিলে, তাৰপিছত প্ৰতিম নায়ক দাদাও কথা পাতিলে। এতিয়া একো একশ্যন লোৱা নাই বৰ্তমান।